মাজুলীত কংগ্ৰেছৰ অনশন কাৰ্যসূচীত বিদেশী হাঁহি হাঁহি ভাগ ললে প্ৰতিবাদী কাৰ্যসূচীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে আজি ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। মাজুলীতো কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ নেতৃত্বত কংগ্ৰেছে সাব্যস্ত কৰিলে অনশন কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীতে অংশগ্ৰহণ কৰে বিদেশী লোকে। বিদেশী পৰ্যটক হয় তেওঁ আৰু বিদেশী পৰ্যটকগৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল। আমি অসমৰ মুখ্যমন্ত্ৰীক ভাৰতৰ প্ৰধানমন্ত্ৰীক জনাই দিব বিচাৰিছোঁ যে আপোনালোকে মানুহৰ আবেগ অনুভূতি বুজি পাওক, আপোনালোকে মানুহৰ অন্তৰ বুজিবলৈ চেষ্টা কৰক। অসমত প্ৰতিবাদৰ ঢৌ উঠিছে, জুই জ্বলিছে, অসমৰ আকাশ বাতাস তলপাৰ লগাই দিয়া হৈছে। ইয়াৰ পিছতো আপোনালোকে কিন্তু আমাৰ মাত শুনিবৰ কাৰণে চেষ্টা কৰা নাই। আমি আপোনালোকক অনুৰোধ কৰিছোঁ এতিয়াও যে আপোনালোকে আমাৰ মাত শুনিবৰ কাৰণে চেষ্টা কৰক, আমাৰ ভাষা বুজিবৰ কাৰণে চেষ্টা কৰক। আপোনালোকে জাতি মাতি ৰক্ষা কৰিম বুলি শাসনলৈ আহিছিল আৰু এই শাসন কৰি আপোনালোকে যি আমাক এতিয়া অপশাসনলৈ নি আছে তাৰ আমি বিৰোধ কৰিছোঁ, তাৰ আমি প্ৰতিবাদ কৰিছোঁ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত অব্যাহত আছে ধাৰাবাহিক আন্দোলন। বিধেয়ক বাতিলৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও সাব্যস্ত কৰিলে প্ৰতিবাদ। প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতি কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে। মহানগৰীৰ গণেশ উদ্যানত প্ৰতিবাদ মহানগৰ জিলা কমিটিৰ। প্ৰতিবাদস্থলীত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতা। ইতিমধ্যে আমি কংগ্ৰেছ দলে আমি বিভিন্ন ক্ষেত্ৰৰ যোগেদি বিভিন্ন ধৰণে এই বিলখন প্ৰতিহত কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ কংগ্ৰেছ দলৰ হাইকমাণ্ডে দিল্লীতো বিভিন্ন ৰাজ্যসভাৰ বিভিন্ন বিৰোধী দলৰ লগত আমি যোগাযোগ কৰি আছোঁ আৰু এই বিষয়ে আমি 30 তাৰিখেও আমাৰ ইয়াৰ পৰা আৰু এটা দল যাব। প্ৰদেশ কংগ্ৰেছৰ MP, MLA আৰু প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ এটা দল আমি 30 তাৰিখেও যাম ৰাতিপুৱাতে আৰু গৈ আমি তাত গোলাম নবী আজাদ, আহমেদ পেটেল আমাৰ কংগ্ৰেছৰ ৰাজ্যসভাৰ এই দুইজন শীৰ্ষ নেতা আৰু গোলাম নবী আজাদ বিৰোধী দলৰ দলপতি তেওঁক লগ কৰাৰ উপৰিও আমি আমাৰ দলৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াক লগ কৰাৰ কথা, লগতে ৰাজ্যসভাত যিসকল বিভিন্ন বিৰোধী দল এই বিভিন্ন বিৰোধী দলৰ নেতাসকলকো আমি লগ কৰিম যাতে সকলোৱে একত্ৰিতভাৱে এই বিলখন আমি ৰাজ্যসভাত আমি নাকচ কৰিব পাৰোঁ।